হৰ হৰ মহাদেৱ হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? আজি শিৱৰাত্ৰি উপলক্ষে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। এয়া গৰু গাখীৰ লৈ লৈছোঁ বাবাৰ শিৱলিংগত ঢালিম বুলি। আৰু আজি আমি যাব লাগিব আমাৰ ওচৰৰ মন্দিৰটো। আমাৰ পিছ চাইডে মন্দিৰ এটা আছে আৰু আগফালেও এটা মন্দিৰ আছে। আগফালেতো অলপ দূৰ, লগৰকেইজনী বোলে আগফালে যাব, পিছ চাইডৰ মন্দিৰলৈ নাযায়। আৰু পিছফালে মই আৰু ঋতুৰাজে যাব লাগিব। আমি দুইটাই আৰু ওলাই আছোঁ আৰু এইফালে আমাৰ ঋতুৰাজো সাজু হৈ আছে। আমি দুটাই যাম, লগতে আপোনালোককো লৈ যাম। বলকচোন বলক। ফাইনেলি এফালে মন্দিৰ পালোহি। মন্দিৰটোলৈ আহোঁতে এয়া পিছ চাইডে আহোঁতে পাই গ'লোহি। বহুত ধুনীয়াকৈ মন্দিৰটো বনোৱা আছে। চাওকচোন, ত্ৰিশূল পাত আৰু নাগটো আৰু লিংগটো কিমান ধুনীয়াকৈ বনাইছে। আৰু আগখনতো বহুত ধুনীয়াকৈ গেট লগাই দিছে, বহুত ধুনীয়া মানে পোষ্টাৰ লগাই পিনি বনাই দিছে। সেয়াও আপোনালোকক দেখুৱাম বলক। আৰু এয়া চাওকচোন, আগফালে পোষ্টাৰ লগাই দিছে। ফাইনেলি আমি ভিতৰে পাইছোঁহি আৰু এই ভিতৰত এতিয়া গৈ শিৱলিংগত গাখীৰ ঢালিম। এয়া শিৱলিংগত গাখীৰ ঢালিছোঁ। মানুহ বহুত সমাগম হৈছে, বহুত মানুহ ভিৰ হৈছে। কাৰণ শিৱৰাত্ৰিৰ দিনাখনে চবৰে শিৱলিংগত, বাবাৰ শিৱলিংগত চবৰে গাখীৰ ঢালিবৰ হেঁপাহ আৰু ইচ্ছা থাকে, বেলপাতেৰে ভৰি। এইফালে ময়ো আৰু খৰদৰকৈ পূজা কৰি লৈছোঁ। আমাৰ ঋতুৰাজটো বোলে গাখীৰ ঢালিম বুলি কৈ আছে। প্ৰথমে মই গাখীৰ ঢালি লৈছোঁ ভগৱানৰ শ্ৰীচৰণত। আহি থকা দিনবিলাক, আহি থকা যিকোনো মনৰ কামনাবিলাক যেন ভগৱানে যেন পূৰণ কৰে, তাৰে বহুত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো প্ৰকাৰে, যিকোনো মুহূৰ্তত, যিকোনো পৰিস্থিতিত যেন যুঁজি যাব পৰাকৈ যেন সৰ্বশক্তি দিয়ে যেন মহাদেৱে। সেয়ে মহাদেৱৰ ওচৰৰ শ্ৰীচৰণত বহুত প্ৰাৰ্থনা জনাইছোঁ। আহি থকা মনৰ কামনা, মনৰ আশাবিলাক যেন পূৰণ কৰে, যেন ক'তো যেন ভুল নোহোৱাকৈ যেন সুন্দৰকৈ আগুৱাই যাব পৰাকৈ সাহস আৰু শক্তি দিয়ে যেন মহাদেৱে। সেই বুলি কৈ ভগৱানৰ ওচৰত বাৰে মই প্ৰাৰ্থনা জনাইছোঁ। আৰু এয়া আজি মনটো বহুত ভাল লাগিছে শিৱ মন্দিৰলৈ আহি। আজিৰ দিনটোত সকলোৱে আহে। আৰু মই ক'লোঁ ঋতুৰাজক ঢালিবলৈ। এইফালে আকৌ ঋতুৰাজক শিৱ মন্দিৰৰ লিংগত ঢালি দিছে গাখীৰ বহুত ধুনীয়াকৈ। তাৰো হেঁপাহ আছে। মোক কৈছে, মা ময়ো গাখীৰ ঢালিম। মই বোলো ঢালা। তাৰপাছত আহি গ'লোঁ। এইফালে বহুত ভক্তগণ ভিৰ হৈ আছে। ভিৰৰ মাজতে আকৌ চাকি বেলেগ এটা ঠাইত জ্বলাব লাগে। আৰু চাকি জ্বলাবলৈ আহিলোঁ। এইফালে পূৰা চাকি সকলোৱে ৰাতিপুৱাৰ পৰা সমাগম হৈ আছে ভগৱানৰ শ্ৰীচৰণত, সেৱা লৈ আছে। ময়ো আৰু আহি এইফালে চাকি জ্বলাই দিছোঁহি। চাকি জ্বলাই আহিয়ে চাকি জ্বলাই মেলি আকৌ যাব লাগিব বাহিৰতো প্ৰতিমূৰ্তি আছে ভগৱানৰ। আৰু ভগৱানৰ প্ৰতিমূৰ্তিখিনি তাতো চাকি জ্বলাব লাগিব। মানুহবিলাক এতিয়া যিমান টাইম হৈ আহিব সিমান মানুহ সমাগম হ'ব। কাৰণ আজি শিৱৰাত্ৰিৰ দিনাখনে চবেই মন্দিৰত এগছি চাকি আগবঢ়াই থয়। আৰু এই চাকি গছি জ্বলাবৰ কাৰণে সকলোৱে হাবাথুৰি খাই থাকে। কাৰণ সকলোৰে মন থাকে আজি শিৱৰাত্ৰিৰ দিনাখন সকলোৱে চাকি এগছ বা গাখীৰ অকণমান শিৱলিংগত ঢলাৰ ইচ্ছা থাকে। সেয়াহে ভগৱানে সকলোকে মনৰ কামনা পূৰণ কৰক আৰু ভালে ৰাখক। আৰু যিবিলাক দিন আহি আছে সেই দিনবিলাকো যেন সুন্দৰকৈ যেন পাৰ হয়, তাৰে মই কামনা কৰিছোঁ। সঁচাকৈ ভগৱানৰ ওচৰত মোৰ বিশ্বাস, মোৰ ভাবি থকা পৰিকল্পনাখিনিও যেন সিদ্ধি কৰে যেন। হে ভগৱান, হে ভোলেনাথ, ভালে কুশলে পাৰ কৰা বা প্ৰতিটো মুহূৰ্তত, প্ৰতিটো খোজত যেন ক'তো যেন অপামঙ্গল নোহোৱাকৈ যেন প্ৰতি খোজত যেন যুঁজি যাব পৰাকৈ, প্ৰতিটো কামেই যেন কৰি যাব পৰাকৈ সৰ্বশক্তি দিবা ভগৱান। সেই বুলি বাৰে ভগৱানৰ শ্ৰীচৰণত আশীষ জনাইছোঁ। এয়াহে খুব ধুনীয়াকৈ মই চাকি গছি জ্বলাই দিছোঁ। জ্বলাই মেলি ঋতুৰাজক কৈছোঁ যে তুমিও সেৱা কৰাত। সি বাৰে মোৰ ওচৰলৈ আহে। ভিডিঅ'টো সিয়ে কৰিছে, কেমেৰামেন সিয়ে হয়। আৰু মই কৈছোঁ যে তুমি চাকি জ্বলাবা। সি কৈছে চাকি নজ্বলাওঁ। ওপৰত সেই টিলিঙাটো দেখিছেনে? সি টিলিঙাটো বজাব লাগে, কিন্তু টিলিঙাটো সি ঢুকি পোৱা নাই। ৰছীডাল ঢুকি পাইছে, বাৰে টিলিঙাটো বজাইছে। মই কৈছোঁ টিলিঙাটো ইমান নবজাবা, আৰু তুমি এইফালে বোলো মই পূজা কৰি লওঁ। পূজা কৰাৰ পাছত তোমাক বোলো মই দাঙি পিনি টিলিঙাটো বজাবলৈ দিম। সেই বুলি কোৱাৰ পিছত সি অকণমান আঁতৰলৈ গৈ মোক ভিডিঅ' কৰি আছে। মই কৈছোঁ ভিডিঅ' তোমাকো কৰিম, তুমিও জ্বলাবা। সি কৈছে নজ্বলাওঁ মা, মই কেৱল টিলিঙাটো বজাম। সেই বুলি কৈ মেলি তাকো অলপ ফুট দিলোঁ। ফুট দি মেলি নামঘৰৰ মন্দিৰটোৰ পৰা ওলাই গৈছোঁ। আৰু মন্দিৰটোৰ পৰা ওলাই গৈ বাহিৰতো মানে নন্দীৰ প্ৰতিমূৰ্তি আছে। নন্দীৰ প্ৰতিমূৰ্তিটো অকণমান পূজা কৰিম। নন্দীৰ ওচৰতো ধূপ ধূনা এডাল জ্বলাম বুলি ভাবি আছোঁ। তাৰপাছত এয়া নন্দীৰ ওচৰত পাই গ'লোহি। নন্দীক বহুত ধুনীয়াকৈ স্থাপন কৰা আছে। আৰু পৰ্বত পাহাৰৰ তলত যেনেকৈ গোপা এটাত শুই থকা তেনেকুৱা এটা পৰিৱেশত বহুত ধুনীয়াকৈ বনাই পিনি এয়া থৈছে। সঁচাকৈ বহুত ভাল লাগিছে। এটা গোপাৰৰ মাজত যেন, শিলৰ মাজত যেন শুই আছে নন্দী খুব ধুনীয়াকৈ। আৰু নন্দীৰ কাণত বোলে মনৰ কথাবিলাক বোলে ক'লে বোলে মনৰ কামনা পূৰণ হয়। সেয়েহে ভগৱান নন্দীৰ কাণতো মই কৈছোঁ প্ৰতি মুহূৰ্তত প্ৰতিটো বিচৰা কথা, প্ৰতিটো মুহূৰ্ততে যেন আশাবিলাক পূৰণ কৰিবা বুলি মই নন্দীৰ কাণতো গুণগুণাই দিছোঁ। চাওকচোন, এইফালে মানুহবিলাক সমাগম হৈ আছে। ইয়াতে প্ৰসাদ দিছে। ময়ো আৰু বহি ল'লোহি বৌহঁতৰ লগত। এয়া প্ৰসাদ খাই যাওঁ। আজি শিৱৰাত্ৰিৰ দিনাত ব্ৰত থাকিব লাগে, হ'লেও ভগৱান
ভগৱানৰ মহিমা সেয়াহে ময়ো ভাবিলোঁ প্ৰসাদ অকণ খাই যাওঁ। এইফালে হাঁহি আছে আমাৰ চুমচুমিজনী আৰু এইফালে আমাৰ ঋতুৰাজো বহি লৈছে আৰু সকলোৱে বহি মেলি প্ৰসাদ খাইছে, আপোনালোককো দেখুৱালোঁ।